এটি বিশেষ বিষয় কলকাতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানক কেন্দ্ৰ কৰি যোৱা দুদিন ধৰি সমগ্ৰ দেশৰ ৰাজনীতিত এটা চৰ্চিত বিষয় হিচাপে পৰিচিত হৈছে। আৰু এক প্ৰকাৰে ই আমাৰ দেশৰ কিছু ৰাজনৈতিক দলৰ চৰিত্ৰকো উদঙাই দিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠ তপব্ৰত চক্ৰৱৰ্তী আৰু ৰাজশেখৰ মান্তাৰ খণ্ডপীঠে এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। তেওঁলোকে কৈছে যে কলকাতাৰ মমতা বেনাৰ্জীৰ চৰকাৰে যি ৭৭টা মুছলিম সম্প্ৰদায়ক OBC হিচাপে ঘোষণা কৰি তেওঁলোকক বিভিন্ন ধৰণৰ OBC ৰিজাৰ্ভেশ্যনৰ সা সুবিধা দিছিল, সেয়া বেআইনী আৰু সেয়া ইনভেলিড আৰু তেওঁলোকক প্ৰদান কৰা সকলো OBC চাৰ্টিফিকেট 2010 চনৰ পিছত প্ৰদান কৰা সকলো OBC চাৰ্টিফিকেট কেনচেল কৰি দিছে। সেই OBC চাৰ্টিফিকেট এতিয়া OBC চাৰ্টিফিকেট হৈ নাথাকে আৰু তাক কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। লগতে কৈছে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত যিসকল লোকে ইতিমধ্যে চাকৰি পাইছে তেওঁলোকৰ চাকৰি কণ্টিনিউ থাকিব, কিন্তু এতিয়াৰে পৰা তেওঁলোকে সেই OBC চাৰ্টিফিকেটটো ইউজ কৰি আন কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী একো সা সুবিধা তেওঁলোকে ল'ব নোৱাৰে। ইয়াত কলকাতা হাইকোৰ্টে এটা স্পষ্ট ভাষাত কৈছে, দ্য প্ৰচেছ ট্ৰিটেড মুছলিম এজ এ কমোডিটি ফৰ পলিটিকেল ইঞ্চ অৰ এ ভোট বেংক। ৰাজনৈতিক দলসমূহে মুছলমান সম্প্ৰদায়ক এটা কমোডিটি হিচাপে বা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। এই কথাটো দেশৰ এটা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ লিখিত নিৰ্দেশত উল্লেখ কৰিছে। কি বুলি উল্লেখ কৰিছে? কমোডিটি ফৰ পলিটিকেল ইঞ্চ অৰ এ ভোট বেংক। এই কথাটো যেতিয়া ৰাজহুৱা হ'ল বা আদালতে এই কথাটো ক'লে, তাৰ পিছত এই চৰকাৰৰ দায়িত্ব আছিল যে আদালতে দিয়া ৰায়দানক আমি মানি ল'ব লাগে আৰু ৰায়দান মতে আমি কাম কৰিব লাগে। কিয়নো কলকাতাৰ বা পশ্চিমবংগৰ শাসনত থকা তৃণমূল কংগ্ৰেছ আৰু তেওঁলোকৰ যিটো এলায়েন্স পাৰ্টনাৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লক বুলি যাক কোৱা হয়, এই ইণ্ডি ব্লকে ইমান দিনে কৈ আছে যে আমি সংবিধান মানো, আমি দেশৰ আদালতক মানো, কিন্তু যোৱাকালি মমতা বেনাৰ্জীয়ে ঘোষণা কৰি দিলে যে আদালতে দিয়া ৰায়দান আমি নামানো, আদালতক আমি চেলেঞ্জ কৰিম, আদালতে যি কৰিব পাৰে কৰক, আমি কিন্তু আদালতৰ কথা নামানো। আৰু মমতা বেনাৰ্জীৰ সেই স্বৈৰাচাৰী ঘোষণাক বামপন্থী দলো নীৰৱ আছে, কংগ্ৰেছে এক প্ৰকাৰে সমৰ্থন কৰিছে, আম আদমি পাৰ্টিও নীৰৱ আছে, আন সকলো দল নীৰৱ আছে। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে স্পষ্ট ভাষাত কওঁ যে দেশত এতিয়া তুষ্টিকৰণৰ সময় উকলি গ'ল, তুষ্টিকৰণৰ যুগৰ সমাপ্তি হৈছে আৰু এতিয়া সন্তুষ্টিকৰণৰ যুগ আহিছে। এতিয়া মানুহ সন্তুষ্ট হৈ মানুহে ভোটদান কৰে, তুষ্টিকৰণত মানুহ পতিয়ন নাযায়। কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ সহযোগী দলবিলাকে মমতা বেনাৰ্জীয়ে হওক বা বামপন্থী দলেই হওক, তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি বন্ধ কৰিব লাগে। আৰু তুষ্টিকৰণ যে এটা অপৰাধ, ই এটা মানুহক বা এটা জাতিক বা এটা সম্প্ৰদায়ক একোটা কমোডিটি বা ভোট বেংকত পৰিণত কৰে, সেই কথাটো ইমান বছৰে আমি কৈ আছিলোঁ। এতিয়া মানে শ্ৰদ্ধাৰ আদালতে, সন্মানীয় আদালতে সেই কথাটোক কৈছে আৰু আমি কোৱা ইমান দিনে ৰাজনৈতিকভাৱে আমি কৈ অহা কথাটোক আদালতে এক প্ৰকাৰে চিলমোহৰ লগাইছে। আমি আশা ৰাখোঁ যে আদালতৰ ৰায়দানক সকলোৱে মানি লওক আৰু আদালতে কোৱাৰ দৰে সকলো কাম হওক। কিন্তু গণতন্ত্ৰত বিশ্বাস নকৰা, সংবিধানত বিশ্বাস নকৰা আৰু সংবিধানক ৰক্ষা কৰাৰ নাটক কৰা কংগ্ৰেছ দল আৰু তেওঁলোকৰ সহযোগী, প্ৰধান সহযোগী তৃণমূলে আদালতক এক প্ৰকাৰে বুঢ়া আঙুলি দেখুৱাইছে আৰু আদালতৰ ৰায়দানক তেওঁলোকে ভেঙুচালি কৰিছে। ই আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা, সাংবিধানিক ব্যৱস্থা, ন্যায়িক ব্যৱস্থাৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান। আমি তৃণমূলত তেনেধৰণৰ এটিটিউডক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি সকলো সমাজৰ সকলো অংশক আৰু সমাজৰ সকলো ষ্টেক হোল্ডাৰক আহ্বান জনাইছোঁ, আদালতৰ ৰায়দান মানিব লাগে চবে আৰু আদালতে কোৱাৰ দৰে সমাজ বা দেশ বা প্ৰশাসন আগবাঢ়িব লাগে। এতিয়া মূল কথাটো হ'ল যে কংগ্ৰেছ দল আৰু তেওঁলোকৰ সহযোগী তৃণমূলে কিয় এনেকুৱা আচৰণ কৰিছে। তেওঁলোকৰ স্পষ্ট কথা, দেশৰ সংখ্যাগৰিষ্ঠ মানুহে তেওঁলোকক ইতিমধ্যে বৰ্জন কৰিছে, তেওঁলোকক ৰাজনৈতিকভাৱে গংগাত পেলাই দিছে, তেওঁলোক উটুৱাই দিছে নদীত। তাৰপিছত তেওঁলোকৰ একমাত্ৰ আশ্ৰয় হ'ল সংখ্যালঘু মুছলমান ভোট বেংক। সংখ্যালঘু মুছলমান ভোট বেংকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আদালতৰ ন্যায়, আদালতৰ ৰায়দান, গণতন্ত্ৰ, সংবিধান সকলোকে জলাঞ্জলি দিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। মমতা বেনাৰ্জীৰ আচৰণ নাইবা কংগ্ৰেছ আৰু বামপন্থী দল আম আদমি পাৰ্টিৰ নীৰৱতাই এই কথাটোকে বাৰে বাৰে প্ৰমাণ কৰি আহিছে। আমাৰ দলত চাওক, মানে প্ৰথমতে মই এটা কথা স্পষ্ট কৰি লওঁ, আমাৰ দলত নতুন পুৰণা বুলি কোনো কথা নাই।
আমাৰ দলত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে আৰু কাৰ্যকৰ্তা আছে যিসকল বয়সত ডাঙৰ যিসকল দীৰ্ঘদিন ধৰি কাম কৰি আছে তেওঁলোক আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু আমাৰ দৰে যিসকল কাৰ্যকৰ্তা আছোঁ আমি সাধাৰণ কাৰ্যকৰ্তা আমাৰ দলত দুই ধৰণৰে মানুহ আছে ইয়াত কোনো নেতাও নাই পালি নেতাও নাই ইয়াত তেনেধৰণৰ কোনো ব্যৱস্থা আমাৰ দলত নাই দ্বিতীয় কথা আমাৰ দলত অশোক দাই যিখিনি কথা কৈছে মই ভাবোঁ মানে আমাৰ যদি আমি আমাৰ নিজৰ দলটো পৰিয়াল বুলি কওঁ আমি পৰিয়ালত কি দেখোঁ পৰিয়ালত মা দেউতা থাকে ল'ৰা ছোৱালী থাকে মা দেউতাই কেতিয়াও ক্লেইম নকৰে মই তোৰ দেউতা নিজৰ কাম নিজৰ দায়িত্ব নিজৰ আচৰণ নিজৰ ব্যৱস্থাৰ জৰিয়তে পিতৃত্ব আৰু মাতৃত্ব প্ৰতিষ্ঠা হয় একোটা পৰিয়ালত আমি আশা ৰাখিম অশোক দা আমাৰ গাৰ্জেন হয় অশোক দা ছিনিয়ৰ হয় জ্যেষ্ঠ হয় ৰাজেন দাও ছিনিয়ৰ হয় জ্যেষ্ঠ হয় তেওঁলোকে নিজৰ কাম আৰু নিজৰ কৰ্মৰ জৰিয়তে তেওঁলোকৰ যিটো পিতৃত্ব যিটো গাৰ্জেনশ্বিপ সেই গাৰ্জেনশ্বিপক ইষ্টাব্লিছ কৰিব সেইটো আমি আশা কৰোঁ কাৰ্যকৰ্তা হিচাপে তাতকৈ বিশেষ একো ক'ব লগা নাই এতিয়া তেওঁ অশোক দাই যিবিলাক কথা আনিছে ময়ো বাইকটো শুনিছোঁ যোৱাকালি তাত তেওঁ হৰি মন্দিৰৰ কথা কৈছে বা আন কিবা কথা কৈছে যিবিলাক কথাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত কোনো সম্পৰ্কই নাই গতিকে সেই কথাবিলাকৰ প্ৰসংগ টানি আনি এনেধৰণৰ কথা কোৱাটো উচিত হোৱা নাই বুলি ভাবোঁ আৰু মই আশা ৰাখিম অশোক দা গাৰ্জেনশ্বিপ অশোক দাই ল'ব অশোক দাই গাৰ্জেনগিৰি কৰক আমিতো তাক সন্মান জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ